নমস্কাৰ আজি 24 জানুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ মিয়া খেদা আন্দোলন হ'ব লাগে অসমত বাংলাদেশী মিয়াৰ দাদাগিৰি সহ্য কৰা নহব মিয়াক খেদিবই লাগিব এবাৰ মিয়াৰ বিৰুদ্ধে মিয়া মুছলমানক লৈ এই মন্তব্য কৰিছে শিখা শৰ্মাই কৈছে মিয়াৰ দাদাগিৰি অসমত সহ্য কৰা নহব অসমৰ 99% অপৰাধ কেৱল মিয়া মুছলমানে কৰে বুলি অভিযোগ উত্থাপন কৰিছে শিখা শৰ্মাই শক্তিশালী ভূমিকম্পই কপাই গ'ল সমগ্ৰ অসম ভূমিকম্পৰ অভিকেন্দ্ৰ ম্যানমাৰ 4.8 প্ৰাবল্যৰ শক্তিশালী ভূমিকম্পত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত জোকাৰণি প্ৰকৃতিৰ সন্মুখত হাৰ মানিলে আমেৰিকাই 39 বৰ্গ কিলোমিটাৰ জোৰা উত্তৰ লছ এঞ্জেলছত বনজুৱে পুনৰ আগুৰি ধৰিছে এজাক বৰষুণৰ বাবে হাহাকাৰ কেলিফৰ্ণিয়া প্ৰকৃতিৰ সন্মুখত এবাৰ হাৰ মানিছে আমেৰিকা বিশ্বৰ সৰ্বশক্তিমান হৈও এতিয়া প্ৰকৃতিৰ সন্মুখত হাৰ মানিছে আৰু প্ৰকৃতিয়ে ৰুদ্ৰ ৰূপ ধাৰণ কৰিছে আমেৰিকাৰ লছ এঞ্জেলছ চহৰখনত থাইলেণ্ডৰ কোম্পানীক গাহৰিৰ বেপাৰ কৰিবলৈ মাতি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমাৰ মংগোলিয়ান মানুহক ভাতে মাৰিব খুজিছে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ এই মন্তব্য শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে কৈছে যে অসম ভাৰত নহয় এতিয়া বিদেশৰ পৰা ভাৰতৰ বাহিৰৰ পৰা মানুহক আনি অসমৰ মানুহক ভাতে মাৰিবলৈ চেষ্টা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ মিয়া মুছলমানক অপমান কৰিছে জিতু বৰুৱাই অসমত এজনো বাংলাদেশী নাগৰিক নাই বাংলাদেশী যদি অসমত আছে হিয়া কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিফলতা নেমচুৰ সভাপতি বদৰুল ইছলামে এবাৰ জিতু বৰুৱাক লৈ মন্তব্য কৰিছে জিতু বৰুৱাই অসমৰ মিয়া মুছলমানক অপমান কৰাৰ অভিযোগ বদৰুল ইছলামে কৈছে অসমত এজনো বাংলাদেশী নাগৰিক নাই যদি আছে কিয় আছে তাৰ বাবে জগৰীয়া কেন্দ্ৰীয় চৰকাৰ তাৰ বাবে জগৰীয়া হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্য চৰকাৰ বৰ্তমান সময়ত এখন প্ৰেছক্ৰিপশ্যন লিখিবলৈ ভয় আৰু হাত কপে বিশিষ্ট চকু চিকিৎসকগৰাকীৰ নাম সুব্ৰ কিংকৰ গোস্বামী তেওঁ কৈছে আমি বৃত্তিগত জীৱন আৰম্ভ কৰোঁতে একোটা আই ড্ৰপৰ মূল্য আছিল 50-60 সৰ্বাধিক 100 টকা এতিয়া যিকোনো গ্লুকোমা নতুবা সোডিয়াম হাইলুৰনেট আৰু তাৰ লগত ট্ৰিহেলুছ বা আন কেইটামান মলিকুল থকা আই ড্ৰপৰ দাম 400ৰ ওপৰত কিছুমানৰ 500-600 টকা হৈছে আজিৰ তাৰিখত মই শাৰীৰিকভাৱে সম্পূৰ্ণ সক্ষম মাইক্ৰো সাৰ্জাৰী কৰিবলৈ মোৰ হাতত অকণো নকটে বহু ঘণ্টা ধৰি মই মাইক্ৰোস্কোপৰ তলত কাম কৰি থাকিব পাৰোঁ কিন্তু প্ৰেছক্ৰিপশ্যন লিখিবলৈ মোৰ হাত কপে মই জানো মোৰ এই সুবিধাৰ অসুবিধাৰ সমাধান কোনেও কৰিব নোৱাৰে চৰকাৰে বৰ্তমান সময়ত অতি প্ৰয়োজনীয় ঔষধৰ মূল্য আকাশলংঘী কৰাৰ বাবেই এই মন্তব্য কৰিছে বিশিষ্ট চকু চিকিৎসকগৰাকী ভোটাৰ তালিকাত নাই প্ৰাক্তন মুখ্যমন্ত্ৰীৰ নাম সাহসীয় বিজেপিলৈ অভিযোগৰ আঙুলি ভোটাৰ তালিকাৰ পৰা নাম আঁতৰোৱাক লৈ শাসক বিৰোধী সংঘাত ভাৰতৰ ৰাজনীতিত এক চিনাকি ছবি সেই বুলি খুদ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ নাম নোহোৱা হৈ যাব নেকি জানিব প্ৰথমতে উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা হৰিশ ৰাৱতৰ ক্ষেত্ৰতো একেই ঘটনা ঘটিছে ৰাৱত এসময়ত অসমত কংগ্ৰেছৰ তত্ত্বাৱধায়ক হিচাপেও আছিল বৃহস্পতিবাৰে ডেৰাডুন পৌৰসভাৰ নিৰ্বাচনত ভোটদানৰ সময়ত তেওঁ গম পায় যে তেওঁৰ নাম ভোটাৰ তালিকাত নাই এই কাৰণতে তেওঁ পৌৰসভাৰ নিৰ্বাচনত ভোট দিব নোৱাৰিলে এই ঘটনাই ৰাজ্যৰ ৰাজনীতিত বিতৰ্ক সৃষ্টি কৰিছে শাসকীয় দল বিজেপিলৈ অভিযোগৰ আঙুলি উঠাইছে মহাসংকটত ৰাম গোপাল কাৰাদণ্ডৰ নিৰ্দেশ আদালতৰ জাৰি কৰা হৈছে জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা ডাঙৰ বিপদত পৰিছে ৰাম গোপাল বাৰ্মা চেক বাউন্সৰ গোচৰত মুম্বাইত আদালতত দোষী সাব্যস্ত হৈছে চলচ্চিত্ৰ পৰিচালকগৰাকী সেই গোচৰত মুম্বাইৰ আন্ধেৰীৰ দণ্ডাধী আদালতে তেওঁক
3 মাহৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে চেক বাউন্সৰ সৈতে জড়িত গোচৰটো 7 বছৰ ধৰি চলি আছিল যোৱা মঙ্গলবাৰে আদালতে এই গোচৰৰ ৰায়দান কৰাৰ কথা ঘোষণা কৰিছিল কিন্তু সেইদিনা আদালতত উপস্থিত নাছিল ৰামগোপাল সেইবাবেই তেওঁক গ্ৰেপ্তাৰৰ বাবে নন বেইলেবল ৱাৰেণ্ট জাৰি কৰা হৈছে অসমৰ ডিটেনশন সেন্টাৰত বন্দী বিদেশীক লৈ হৰফ হৈ পৰিছে উচ্চতম ন্যায়ালয়ে কৈছে সকলোৰে জীৱনৰ অধিকাৰ আছে ডিটেনশন সেন্টাৰত বন্দী বিদেশী কিয় ঘূৰাই পঠিওৱাৰ ব্যৱস্থা কৰা নাই অসম চৰকাৰে 270 জন বন্দী বিদেশীক লৈ উচ্চতম ন্যায়ালয়ৰ প্ৰশ্ন অসম চৰকাৰক ৰাজ্যৰ মুখ্য সচিবে সময়মতে দিব লাগিব উপযুক্ত ব্যাখ্যা অসম চৰকাৰক ন্যায়াধিকৰণৰ দ্বাৰা বিদেশী ঘোষণা কৰা কোনো ব্যক্তিক বিতৰণৰ ব্যৱস্থা নকৰা পৰ্যন্ত গ্ৰেপ্তাৰ নকৰিবলৈ এখন আবেদন কৰা হৈছিল উচ্চতম ন্যায়ালয়ত একেখন আবেদনত ডিটেনশন সেন্টাৰৰ পৰিচ্ছন্নতা খাদ্যৰ মানদণ্ডকে ধৰি মৌলিক সুবিধাসমূহক লৈ উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপৰ দাবী কৰা হৈছিল জানিব পৰা মতে ইয়াৰ আগত 9 ডিসেম্বৰৰ শুনানিত শীৰ্ষ ন্যায়ালয়ৰ বিচাৰপীঠে 9 ডিসেম্বৰৰ পৰা শপতনামা দাখিল কৰিবলৈ 6 সপ্তাহৰ সময় দিছিল ৰাজ্য চৰকাৰক কিন্তু আজি ৰাজ্য চৰকাৰে শপতনামা দাখিল কৰিছিল যদিও আদালত সন্তুষ্ট নহল উলুটাই ৰাজ্য চৰকাৰ আদালতৰ ৰুখত পৰিছে আদালতে বিচৰা তথ্যসহ শপতনামা দাখিল নকৰাত আদালতৰ আদেশৰ ভয়ংকৰ উলংঘন বুলি কৈ পৰৱৰ্তী শুনানিত খুদ মুখ্য সচিবক আদালতত উপস্থিত থাকিবলৈ নিৰ্দেশনা দি কঠোৰ স্থিতি গ্ৰহণ কৰে উচ্চতম ন্যায়ালয়ে বাজেটৰ 51% ধন আজিও খৰচ কৰিব নোৱাৰিলে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে 2024-25 বিত্তীয় বৰ্ষ সমাপ্ত হ'বলৈ মাজত মাথো 2 মাহ আছে কিন্তু বাজেটত নিৰ্ধাৰণ কৰা ধন এতিয়ালৈকে খৰচ কৰিব নোৱাৰিলে চৰকাৰে ৰিপুন বৰাই সংবাদ মেলত প্ৰশ্ন কৰি হিমন্ত বিশ্ব শৰ্মাক কয় যে হিমন্ত বিশ্ব শৰ্মা কেৱল মিছা প্ৰতিশ্ৰুতি আৰু প্ৰলোভনৰ ৰাজনীতিৰে চলিছে মিছা তথ্য মিছা প্ৰতিশ্ৰুতি দি ভোটাৰৰ মন জয় কৰি শাসনত থাকিব খোজা বিজেপিৰ 2024-25 বৰ্ষৰ বাজেটখনো তেনেকুৱাই আছিল বুলি কয় ৰিপুন বৰাই এইখন বাজেট ভুৱা আছিল বুলি বাৰে বাৰে দাবী কৰে আৰু কয় 2024-25 বিত্তীয় বৰ্ষৰ বাজেটৰ কাৰ্যকাল শেষ হ'বলৈ 2 মাহ বাকি আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে হৰফ হৈ পৰিছে সাংসদ গৌৰৱ গগৈয়ে কৈছে সিন্ডিকেটৰ 2 নেতাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিদেশলৈ গৈছে অসমৰ মানুহে মুখ্যমন্ত্ৰীৰ মিছা কথা আৰু বিশ্বাস নকৰে হয়তো বিদেশৰ মানুহেহে শুনিব মুখ্যমন্ত্ৰীৰ কথা বিনিয়োগকাৰীৰ সন্ধানত বিদেশ ভ্ৰমণৰত মুখ্যমন্ত্ৰী 2 সংগীক লৈ কটাক্ষ সাংসদ গৌৰৱ গগৈৰ